এতিয়া যদি আমি কৰ্মকাণ্ড কৰিবলৈ যাওঁ তেতিয়াহ'লে তাত আমাৰ কিছুমান বিপৰ্যয় হোৱাৰ সম্ভাৱনা আছে। কি? মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্মসুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে কৰ্মকাণ্ড যদি কৰে, অৰ্থাৎ যাগ যজ্ঞ পূজা পাতল যদি কৰে কৃষ্ণক পাবলৈ, তাত 6টা বস্তুৰ শুদ্ধতা থকাটো বাঞ্ছনীয়। 6টা বস্তু তাত শুদ্ধ হ'বই লাগিব। বাউন কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। এই 6টা বস্তুৰ যদি শুদ্ধ নাথাকে তেতিয়াহ'লে যাজক বা সেৱকীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। মৃত্যু হ'ব পাৰে। আপোনালোকে 6ষ্ঠ স্কন্ধত পাব বৃত্তাসুৰ বধৰ এটা আখ্যান আছে। তস্তা মুনি, তেওঁৰ পিতেক হৈছে বিশ্বৰূপ। দেৱতাসকলৰ গুৰু হ'ল বৃহস্পতি। এবাৰ বৃহস্পতি ইন্দ্ৰৰ ৰাজসভালৈ যাওঁতে তেওঁলোক ইমানকৈ সুৰাপান আৰু অপেশ্বৰী নৃত্যত মুগ্ধ হৈ আছিল যে গুৰুজনাক দেখাৰ পাছতো অৱজ্ঞা কৰিলে। শিষ্যৰ পৰা তেনেকুৱা এটা অৱজ্ঞা পোৱাৰ পাছত তেওঁ তাৰ পৰা অন্তৰ্ধান হৈ গুচি গ'ল। লাজ পালে। দেৱতাসকলে যেতিয়া গম পাইছে যে বৰ ডাঙৰ ভুল কৰিলোঁ, লগে লগে তেওঁলোক বৃহস্পতিৰ গৃহলৈ গ'ল। কিন্তু বৃহস্পতি গৃহটো বিচাৰি নাপালে। নোপোৱাৰ পাছত তেওঁলোকে গম পালে যদি গুৰুৱে যদি নাথাকে তেতিয়াহ'লে আমাৰ স্বৰ্গলোক অসুৰে আক্ৰমণ কৰিব আৰু গুৰুবিহীন কোনেও কেতিয়াও যুদ্ধত জয়ী হ'ব নোৱাৰে। সেইকাৰণে তেওঁলোকে ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মাইতো একো উপায় দিব নোৱাৰি, আল্টিমেটলি ভগৱান নাৰায়ণৰ ওচৰ পোৱালেগে। প্ৰভু ভগৱন্তই উপায় এটা দিলে যে হে দেৱলোক, তোমালোকে দেৱতাসমূহ তোমালোকে বৰ ভুল কাম কৰিলা, কিন্তু মই এটা উপায় দিম, ভাল ধৰণে শুনা। তস্তামুনিৰ এজন পুত্ৰ আছে বিশ্বৰূপ। বিশ্বৰূপক যদি গুৰু মানিব পাৰা তেতিয়াহ'লে তোমালোকে অসুৰৰ ওচৰত কেতিয়াও পৰাজিত হ'ব নালাগে। কিন্তু বিশ্বৰূপৰ মাতুল বংশ অৰ্থাৎ মাতৃ অসুৰ বংশৰ। যদি এই সত্যটো জনাৰ পাছতো তোমালোকে গুৰুবৰণ কৰিব পাৰা তেতিয়াহ'লে মোৰ আপত্তি নাই। পিছত যাতে খেলি মেলি নহয় আগতীয়াকৈ ক'লোঁ। বিপদত পৰিলে আমি যেনেকৈ পানীত পৰা মানুহে তৃণ এডালতো সাৰথি হিচাপে লৈ বাচিব বিচাৰে, গতিকে দেৱতাসকলে বিশ্বৰূপক গুৰু হিচাপে ল'লে। লোৱাৰ পাছত বিশ্বৰূপে তেওঁলোকক নাৰায়ণ কৱচ দিলে। এই নাৰায়ণ কৱচৰ সহায়ত তেওঁলোকে অসুৰক পৰাজয় কৰিব পাৰে। এনেকৈ চলি আছে। কিন্তু ইন্দ্ৰই দেখিলে যে তেওঁলোকে প্ৰভু ভগৱন্ত নাৰায়ণৰ অৰ্থে যি প্ৰসাদ দিয়ে, এই প্ৰসাদ বিশ্বৰূপে আনি মাতুল বংশৰ অসুৰক খাবলৈ দিয়ে। চাওক, বহুত তত্ত্ব আছে শাস্ত্ৰত। যিজন ঈশ্বৰদ্ৰোহী তেওঁক ঈশ্বৰৰ প্ৰসাদ দিয়াটোতো বাধা কৰি থৈছে। মনে মনে গৈ দিয়াৰ কাৰণে ইন্দ্ৰৰ খং উঠে আৰু বিশ্বৰূপৰ ডিঙি কাটি হত্যা কৰে। তস্তামুনিৰ ক্ৰোধ উঠে, তেওঁ এটা যজ্ঞ কৰে আৰু যজ্ঞৰ পৰা বৃত্তাসুৰক জন্ম দিয়ে। তাৰ পাছত বৃত্তাসুৰৰ হাতত ইন্দ্ৰক বধ কৰিবৰ কাৰণে তেওঁ পুনৰ যজ্ঞ কৰে। আৰু এই যজ্ঞৰ যেতিয়া পূৰ্ণ আহুতিৰ সময় আহিল তেতিয়া তেওঁ যেতিয়া আহুতি দি পেলাই মন্ত্ৰ উচ্চাৰণ কৰিছিল, এই মন্ত্ৰত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, মানে ইন্দ্ৰ শত্ৰু বিবৰ্ধন। কিন্তু খঙৰ ভমকত ওলাল ইন্দ্ৰৰ শত্ৰু নিধন হওক, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, মানে মন্ত্ৰত ছিদ্ৰ থাকি গ'ল। মন্ত্ৰত ছিদ্ৰ থকাৰ কাৰণেই ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'বলগীয়া হয়। গতিকে যিহেতু কৰ্মকাণ্ডত 6টা বস্তুৰ শুদ্ধতা নাথাকিলে সেৱকীৰ মৃত্যু পৰ্যন্ত হোৱাৰ আশংকা আছে, সেইকাৰণেই ভগৱান কৃষ্ণই উদ্ধৱক কৈছে কলি যুগত এই বস্তুটোক চাইড কৰা। কাৰণ বৰ্তমান এই 6টা বস্তুৰ শুদ্ধতা আনিব পৰাটো অতি কষ্টকৰ আৰু প্ৰায় অসম্ভৱৰ দৰে।
স্থান য'তে ত'তে যজ্ঞ কৰিব নোৱাৰে। জনক আদি ৰজাই আগতে 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী নিৰ্মাণ কৰিছিল বুলি শাস্ত্ৰত পোৱা যায়। এনেদৰে হাল পাওঁতে হালৰ শিয়লিত সীতাক পাইছিল বুলিও আছে। তাৰপিছত আহিছে কাল, সময়। সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰতহে যজ্ঞৰ ক্ৰিয়া জেনেৰেলি শাস্ত্ৰৰ মতে কৰা হয়। যিকোনো শাস্ত্ৰ সনাতন ধৰ্মৰ মেলি চাওক, ৰাতি যাগ যজ্ঞ কৰাৰ নিয়ম ক'তো নাপাব। কিন্তু আপোনালোকে আমাৰ বিবাহ পদ্ধতিত যদি চায়, বৰ্তমানো ৰাতি যজ্ঞ কৰি পেলাই তেওঁলোকে বিবাহ কাৰ্য বহুতে চলাই আছে, যিটো শাস্ত্ৰৰ সম্পূৰ্ণৰূপে বিপৰীত। বুজি পাইছে? কিহৰ কাৰণে ৰাতি বিয়া হোৱা হৈছিল? ৰাতি বিয়া কৰাটোৱে আচলতে ভাল নহয়। যিটো শাস্ত্ৰৰ আচল নিয়ম, দিনৰ ভাগত হ'ব লাগে সকলো শুভ কৰ্ম। ৰাতি কিয় কৰা হ'ল ইয়াৰ তত্ত্বটো বুজক। যেতিয়া মুছলমানসকলে, যৱনসকলে যেতিয়া অত্যাচাৰ কৰিলে, তেতিয়া যদি নতুনকৈ কোনোবাই বিবাহ কৰে, বিবাহিত কন্যাগৰাকীক তেওঁলোকে অপহৰণ কৰি লৈ যায়, 3-4 দিন তেওঁলোকৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলায়। গতিকে তেতিয়াৰ জনসাধাৰণে মনে মনে ৰাতি বিবাহ কৰিছিল, যাতে কোনো গম নাপাওক। আৰু এইটো বৰ্তমানো তেনেকৈ চলি আহি আছে। সত্য কথাটো না আমাক জানিবলৈ দিয়ে, না আমি জানিবলৈ ইচ্ছা কৰোঁ। এতিয়াও বহু সম্প্ৰদায়ে কিন্তু দিনৰ ভাগতহে বিবাহ সম্পন্ন কৰে। বুজি পাইছে? যিকোনো নহওক, কালৰ ক্ষেত্ৰত ৰাতি বিবাহ কৰাৰ মানে যজ্ঞ কৰাৰ নিয়ম শাস্ত্ৰত নাই। পাত্ৰ যিমানবিলাক তাত ব্যৱহাৰ হয়, দ্ৰব্য যিমানবিলাক আনে, এইবিলাকো শুদ্ধ দ্ৰব্য পোৱাটো বৰ্তমান অতি কষ্টকৰ। আটাইতকৈ ডাঙৰ বস্তুটো হৈছে মন্ত্ৰ উচ্চাৰণ। আগতে যিসকল, চাওক, আমাৰ যি 4টা জাতি নিৰ্মাণ কৰিছিল, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বিষাম, শূদ্ৰানাম চ পৰম তপ, কৰ্মাণি প্ৰবিভক্তানি প্ৰভাৱ স্বভাৱেৰ গুণে। 8 অধ্যায় 41 নম্বৰ শ্লোক গীতা। তাত কৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই 4টা জাতি কামৰ ওপৰত ভিত্তি কৰি, কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে তেওঁলোকক 4 জাতি ভাগ কৰিছিল। ব্ৰাহ্মণসকল সেইসকলক কৈছিল যিসকলৰ 9টা গুণ আছিল, নৱগুণ ধাৰণ কৰে। সম, দম, তপ, শৌচম, শান্তিৰ আৰ্জবমেবচ, জ্ঞান, বিজ্ঞান, আস্তিক্যম, ব্ৰহ্মকৰ্ম স্বভাৱজম। 8 অধ্যায় 42 নম্বৰ শ্লোক গীতা। যিসকল ব্ৰাহ্মণ, সেইসকলক ব্ৰাহ্মণ কৈছিল যাৰ এই 9টা গুণ আছিল। কি 9টা? প্ৰথম কৈছে মনৰ ওপৰত সংযম, সম। দম মানে ইন্দ্ৰিয়ৰ ওপৰত দমন কৰিব পৰা ক্ষমতা। যিজনে তপ কৰিব পাৰিছিল, অৰ্থাৎ ঈশ্বৰক আৰাধনা কৰাত কষ্ট সহ্য কৰিব পাৰিছিল। সম, দম, তপ। শৌচম, যাৰ পবিত্ৰতা আছিল বাহিৰে ভিতৰে। আমি বাহ্যিক পবিত্ৰতাত গুৰুত্ব দিওঁ, শৌচ দুবিধ বুলি কৈছে। শৌচাম চ দ্বিবিধম প্ৰোক্তম, বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতাৰ কথা কৈছে। এক হৈছে বাহ্যিক, যিটো আগতে মাটি পানী দিয়ে হাত ধুই পেলাই চাফা কৰিছিল, আৰু এটা হৈছে ভাৱৰ শুদ্ধতা। এই 2টা শুদ্ধতা যাৰ আছে, বাহ্যিকো পবিত্ৰ, ভিতৰতো যাৰ পবিত্ৰ। সম, দম, তপ, শৌচম, শান্তি, ক্ষমাভাৱ যাৰ আছে, যি কোনোবাই কিবা ক'লেও বিপৰীতজনক ক্ষমা কৰি দিব পাৰে। আৰ্জবম, সৰলতা, অৰ্জুনৰ দৰে। আৰ্জবম এই চ অৰ্জুন। অৰ্জুন মানে যিজনৰ অন্তৰ সৰল। এই সৰল অন্তৰৰ কাৰণেতো প্ৰভু ভগৱন্তৰ কৃপা পাইছে। আপোনাৰ অন্তৰখন যদি সৰল কৰি তৰিব পাৰে, কোনো যদি মনত কমপ্লিকেচি নাই, যদি বেয়া ভাৱ নাই, ঈৰ্ষা দেশ একো নাই, তেতিয়াহ'লে আপুনি সৰলতা, ঈশ্বৰ প্ৰভু ভগৱন্তৰ কৃপা প্ৰাপ্ত হ'ব পাৰিব। জ্ঞান, যিসকলে জ্ঞান অৰ্জন কৰিছিল, আৰু অকল অৰ্জন কৰাই নহয়, এই জ্ঞানক তেওঁলোকে পুংখানুপুংখভাৱে চাই লৈ আচৰণত আনিছিল, যাক বিজ্ঞান বুলি কৈছে, প্ৰেক্টিকেল। জ্ঞানটো থিয়ৰী, আৰু তাৰ প্ৰেক্টিকেল কৰাটোৱে হৈছে বিজ্ঞান। জ্ঞান, বিজ্ঞান, আস্তিক্যম, ঈশ্বৰৰ প্ৰতি আস্থা। গতিকে 9টা গুণ,
সম দম তপ শৌচম শান্তি আৰ্জৱমেৱ চ জ্ঞান বিজ্ঞান আস্তিক্যম 9টা গুণ ব্ৰহ্মকৰ্ম স্বভাৱজম। তেওঁলোককহে ব্ৰাহ্মণ বুলি কৈছিল। তাৰমানে আৰু থৰতে বুজক, যিজন বাহিৰে ভিতৰে শুদ্ধ, যি নিজে শাস্ত্ৰৰ জ্ঞান অৰ্জন কৰি বাকী 3টা শ্ৰেণীৰ মানুহক জ্ঞান দান কৰিছিল, সেইজন হৈছে ব্ৰাহ্মণ। ক্ষত্ৰিয় কাক কৈছিল? শৌৰ্য তেজ ধৃতিৰ দক্ষ যুদ্ধে চাপি অপলায়নম দানম ঈশ্বৰ ভাৱচ্চ ক্ষাত্ৰ কৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 43 নম্বৰ শ্লোক গীতা। যিজন শৌৰ্য বীৰ্য বলৱান, যিজনৰ শৌৰ্য তেজ আছে, অৰ্থাৎ যিটো তেজ মানে কি বুলি কয়, ৰশ্মি, মানে সতেজ হৈ থকা, এটা নিজৰ এটা প্ৰভাৱ এটা বিস্তাৰিত কৰিব পৰা, বল বীৰ্যৰে যিজন হৈ থাকে, নিজকে বলিয়ান কৰি ৰাখিব পাৰে, যিজনে যুদ্ধত পলায়ন নকৰে, যুদ্ধে চাপি অপলায়নম, যিজনে দান কৰে, যিজনৰ অভিভাৱকৰ ভাৱ আছে, দানম ঈশ্বৰ ভাৱচ্চ, সেইজনক ক্ষত্ৰিয় বুলি কৈছিল। আৰু চৰ্তত বুজক, ক্ষত্ৰিয় সেইসকলক কৈছিল যিসকলে নিজৰ বল বীৰ্যৰ দ্বাৰা বাকী 3টা শ্ৰেণীৰ ৰক্ষণাবেক্ষণ দিছিল, ধৰ্ম প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল, সেইজন হৈছে ক্ষত্ৰিয়। বৈশ্য কোনজন? কৃষি গোৰক্ষ বাণিজ্যম বৈশ্য কৰ্ম স্বভাৱজম পৰিচাৰ্যাত্মকম কৰ্ম শূদ্ৰ চাপি স্বভাৱজম। অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক। আৰু শূদ্ৰ সেইসকলক কৈছিল যিসকলে এই 3টা শ্ৰেণীক কায়িকভাৱে সেৱা কৰিছিল। ইয়াত কোনো ডাঙৰ কোনো সৰু নাই। কালৰ সোঁতত জন্মগতভাৱে আমি এইবিলাক কৰা হ'লোঁ, জন্মলে পৰিণত কৰিল যে এইটো জন্মজাত, এনেকুৱা হ'ল তেনেকুৱা হ'ল তেনেকুৱা হ'ল। গতিকে এতিয়া বস্তুটো তাৰ পৰা আমি ফালৰি কাটি আহিলোঁ, এতিয়া সেই বস্তুটো নাইকিয়া হৈ পৰিলে। আচলতে এইকাৰণে শাস্ত্ৰৰ ওচৰত যেতিয়ালৈকে আমি নাচাপোঁ তেতিয়ালৈকে আমি ইয়াৰ পৰা আচল তত্ত্ববিলাক নাপাম। এতিয়া ঘটনা হৈছে, এই 3টা মাৰ্গত যিটো আমি ক'লোঁ যে 6টা বস্তুৰ শুদ্ধতা লাগিব, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া। ইয়াত ব্ৰাহ্মণসকলে সৰু কালৰ পৰা বেদৰ অভ্যাস কৰিছিল, বেদৰ মন্ত্ৰবিলাক তেওঁলোকে কণ্ঠস্থ কৰিছিল, তেওঁলোকৰ হৃদয়ংগম আছিল। গতিকে বৈদিক কৰ্ম কৰাত তেওঁলোকে বিশেষ বাধা নাপাইছিল। যদিও এনেকুৱা বহুত আছে যোনে মন্ত্ৰ পাহৰাৰ কথা ভাগৱতত উল্লেখ আছে, সময়ত মন্ত্ৰ পাহৰে, বুজি পাইছে? গতিকে আল্টিমেটলি বিপ্ৰসকলে সৰুৰে পৰা ইমান বেদৰ অভ্যাস কৰিও, তাৰ এটা উদাহৰণ অষ্টবক্ৰক লওক। অষ্টবক্ৰৰ বাপেকজনে যেতিয়া বেদৰ শিক্ষা দিছিল, অষ্টবক্ৰ মাকৰ গৰ্ভত আছিল। তেওঁ গৰ্ভৰ পৰাই বাপেকৰ বেদৰ মন্ত্ৰৰ ভুল ধৰিছিল, এই দেউতা এইটো ভুল হৈছে, গৰ্ভত থাকোঁতে। আৰু বাপেকক বাৰে বাৰে ছাত্ৰৰ ওচৰত এনেকৈ শিক্ষা দিওঁতে গৰ্ভৰ পৰা ভুল ধৰাৰ কাৰণে বাপেকে অসন্তুষ্ট হৈ অভিশাপ দিছিল, তই 8টা জেকাত বক্ৰ হৈ জন্ম ল'বি, সেইকাৰণে অষ্টবক্ৰ। তাৰ মানে মন্ত্ৰত ছিদ্ৰ থকাটো সম্ভৱ, সেইকাৰণে এইটো বাদ দিবলৈ দিলে। দ্বিতীয় আহিছে জ্ঞান মাৰ্গ। জ্ঞান মাৰ্গত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে। যিজন ঈশ্বৰৰ গুণৰ বিষয়ে যদি আমি নাজানো, তেওঁৰ আকাৰৰ বিষয়ে যদি আমি নাজানো, সেইজন ঈশ্বৰক আৰাধনা কৰাটো আমাৰ কাৰণে সম্ভৱ নহয়, ই সম্ভৱেই নহয়। তাৰ উদাহৰণস্বৰূপে এই 2টাৰ উদাহৰণ দিছে প্ৰথম স্কন্ধত। ব্যাসদেৱৰ কথা দিছে, যিজন ব্যাসদেৱ জ্ঞান মাৰ্গত একেবাৰে তুংগত আছিল, ব্ৰহ্মক সমাধিত যিজনে দৰ্শন পাইছিল, পোৱাৰ পাছতো তেওঁৰ মনত শান্তি নাছিল। উগুল থুগুল চিত্ত নাহি সুখ শান্তি নজানন্ত কৃষক মনত গুণী গান্তি। বদৰিকাশ্ৰমত বহি থাকে, মনত সুখ শান্তি নাছিল। আৰু নাৰদ আহি সোধোতে যেতিয়া সুধিছিল, কৈছে যে তুমিতো ব্ৰহ্মক সাক্ষাৎ কৰা, আকৌ তোমাৰ মনত শান্তি নাই কিয়? তেতিয়া ব্যাসদেৱে উল্টাই ক'লে যে, হে দেৱৰ্ষি নাৰদ, ময়ো জানো যে মই ব্ৰহ্মক সমাধিত সাক্ষী কৰোঁ, কিন্তু তথাপিতো মোৰ চিত্তটো মই সুস্থিৰ কৰি ৰাখিব পৰা নাই। গতিকে তুমিয়ে মোক বিচাৰ বিবেচনা কৰি কোৱা কিহৰ কাৰণে এনেকুৱা হৈছে। অৰ্থাৎ জ্ঞান মাৰ্গত তুংগত যোৱাৰ পাছতো
আমাৰ এই যিটো আনন্দ আমি বিচাৰিছোঁ সেই আনন্দটো পোৱাত বিফল হ'ব পাৰে তাৰ উদাহৰণ ব্যাসক দিছে। কৰ্মকাণ্ড শৌনক আদি 28,000 ঋষিক দিছে, যি 1000 বছৰ যজ্ঞ কৰাৰ পাছতো তেওঁলোকে যিটো আনন্দ বিচাৰিছিল সেইটো নাপালে। এয়া ভাগৱতে কৈ আছে, ভাগৱতে কৈ আছে। গতিকে কলি যুগত এইটো সম্ভৱপৰ নহয়। মই 92ত SSBত জইন কৰিছিলোঁ। 93ত আমাক কাশ্মীৰত এখন জংঘলত এৰি দিছিল, জম্মু কাশ্মীৰৰ এখন জংঘলত ট্ৰেইনিঙত। এতিয়া তাত আমি এইটো জংঘল ছাৰ্ভাইভ কৰিব, নিজকে আমি জীয়াই ৰাখিবৰ কাৰণে জংঘলত যি পোৱা যায় এইবিলাক খাবলৈ শিকায়, খাই বৈ থাকিব লাগে। আৰু এনেকৈ জংঘলত থাকোঁতে জংঘলৰ মাজত এটা গুফাৰ ওচৰত এজন বুঢ়া মানুহক আমি দেখা পাইছিলোঁ। মোৰ জীৱনৰ সত্য কাহিনী। মানুহজনক দেখা পাই পেলাই আমি সুধিছিলোঁ যে প্ৰভু ঈশ্বৰ, আপুনি এই জংঘলৰ মাজত অকলে অকলে এই সুৰংগটোৰ বাহিৰত আপুনি কি কৰিছে, গুফাটোৰ বাহিৰত? এতিয়া মানুহজনে কৈছিল যে এইটো এটা ডাঙৰ কাহিনী। ইয়াত এজন ঋষিমুনিয়ে 12 বছৰ ধৰি তপস্যা কৰিছিল এই গুহাটোৰ ভিতৰত, আৰু তেওঁ ঠিক ব্ৰহ্মক সমাধিত দেখা পোৱাৰ প্ৰায় ওচৰ পাইছিলগৈ। তেনেকুৱাতে এগৰাকী ছোৱালীৰ সংস্পৰ্শত আহিল। অহাৰ কাৰণে তেওঁৰ সম্পূৰ্ণ তপস্যা ভংগ হ'ল। আমি কৈছোঁ আমি অকণ ভিতৰলৈ সোমাই চাব পাৰিমনে? গোটেই অন্ধকাৰ। তেওঁ পোহৰ এটা লৈ গৈ আমাক ভিতৰলৈ লৈ গৈছিল, আৰু তাত সেই ঋষিমুনিজনৰ ফটো এখন আছে। তাৰ ওচৰত এই বুঢ়াজনে চাকি বন্তি জ্বলাই থাকে। আমি জংঘল এক্সাৰচাইজ সামৰি যেতিয়া ওলাই আহিছিলোঁ ওচৰৰ গাঁও এখনত, কথা বতৰাত আমি সুধিছিলোঁ যে এনেকৈ মানুহ এজন লগ পালোঁ, কথা এটা এনেকৈ ক'লে, হয়নে বাৰু কথাটো? আমাৰ জানিবলৈ তেতিয়াৰ পৰা এইবিলাক ইচ্ছা যায়। আৰু তেতিয়া আমাক ক'লে যে একেবাৰে সত্য, কিন্তু আপোনাক এটা কথা মানুহজনে সঁচা কথা কোৱা নাই। মই বোলো কোনটো? কৈছে সেই 12 বছৰ তপস্যা কৰা মানুহ ঋষিজন সেইজনেই যিজন বুঢ়া মানুহক আপুনি লগ পাই আহিছে। তাৰমানে তেওঁ দাড়ি চাৰি কাটি দিলে। কথাৰ অৰ্থ হৈছে বৰ্তমানত জ্ঞান মাৰ্গৰ দ্বাৰা কৃষ্ণক পাব পৰাটো সম্ভৱপৰ নহয়। যদিও এতিয়াও বহুতে ঘৰ বাৰী বাদ দি সন্ন্যাস ধৰ্ম অৱলম্বন কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি আছে। পাবও যদি কোনোবাই পাৰিছে, এইটো ক্লেশ অধিকতৰস্তেচাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহ বদ্ভিৰ অবাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, এই জ্ঞান মাৰ্গটো অতি কষ্টকৰ, ইয়াত শৰীৰত বহুত কষ্ট পাবলগীয়া হয়। সেইকাৰণে ভগৱানে ক'লে উদ্ধৱক, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। অৰ্থাৎ ইয়াতো গুৰুজনাই আহি পেলাই আমাক এটা কথাই ক'লে যে কলিৰ ভয়ত আন যিমানবিলাক ধৰ্ম আছে এই সমস্ত ধৰ্ম আহি একস্থান হৈয়া ৰৈলা হৰিৰ নামত। হেন জানি বুদ্ধজন জাত আছৈ মতি, কৰা সাৱধান চিত্তে কৃষ্ণত ভকতি, তেবেহে তৰিবা ঘোৰ সংসাৰ সাগৰে, কলি যুগে ধৰ্ম আৰু নাহি আতপৰে। তাৰমানে কলি যুগত কৃষ্ণৰ নাম কীৰ্তনৰ বাহিৰে, হৰিনাম ধৰ্মৰ বাহিৰে বেলেগ ধৰ্মত আমাৰ অধিকাৰেই নাই। এই কথাটো ভাগৱত শাস্ত্ৰই আমাক সুন্দৰভাৱে বুজাই দিছে। ইয়ালৈকে গৈছে আৰু অকণমান আছে, তাৰপিছত মই আপোনালোকৰ পৰা বিদায় ল'ম আৰু। কৃষ্ণ কৃষ্ণ। ৰাম কলিৰ ভয়ত ত্ৰাস ভূঞা ধৰ মজত, একস্থান হৈয়া ৰৈল হৰিৰ নামত, জানি একচিতে ফুৰা ৰাম নাম গাই, সমস্তে ধৰ্ম কলাগ পাইবা ঠাই, ইহে পৰমাৰ্থ তত্ত্ব
চাৰিও বেদৰ সমস্ত বেদৰ ৰাজা ইহে কৃষ্ণে সেই ঈশ্বৰ সমস্ত ধৰ্মৰ ৰাজা মাধৱ নাম জানি নিৰন্তৰে নৰে ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ পদে কৈছে কলিৰ ভয়ত ত্ৰাস হুয়া ধৰ্ম যত একস্থান হুয়া ৰৈল হৰিৰ নামত জানি একচিত্তে পুৰা ৰাম নাম গায় সমস্তে ধৰ্মক লাগ পাইবা একঠাই বাকী যিমান ধৰ্ম আছিল সমস্তখিনি গৈ বৰ্তমান কলিযুগত কেৱল হৰি নামত মাজত আছে অৰ্থাৎ 700 শ্লোকৰ গীতাত অৰ্জুনক শেষত ক'লেগৈ এটা কথাই সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ হে অৰ্জুন সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ তাৰমানে সব বাদ দি কেৱল মোৰ ওচৰত আহা আৰু ইয়াত বৰ্তমান সেইটোৱে ক'লে যে কলিযুগত সমস্ত যিমানবিলাক ধৰ্ম আছে কেৱল হৰি নামৰ মাজতহে গৈ আছেগৈ গতিকে যদি আমি কৃষ্ণত শৰণ লৈ ভকতৰ সংগত এই নামসমূহ যদি শ্ৰৱণ কীৰ্তন কৰোঁ তাৰ মাজেদিয়ে আমি মনুষ্য জন্মটো সফল কৰিব পাৰিম মহাপুৰুষ মাধৱদেৱেতো ঘোষাত লিখি থৈ গৈছে হৰি নামত শৰণ লৈলো হৰি চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো আৰু ইয়াতো শেষত এইটোৱে কৈছে যে সকলোবিলাক আহি কলিৰ ভয়ত ত্ৰাস হৈ যিমান বেলেগ ধৰ্ম আছিল সব একস্থান হৈ পেলাই হৰি নামত আছে জানি একচিত্তে পুৰা ৰাম নাম গায় সমস্তে ধৰ্মকে লাগ পাইবা একঠাই গুৰুজনাই পানীৰ দ্বাৰা ভাষাৰে আমাক বুজাবলৈ কৈ থৈ গৈছে গোটেইখিনি বস্তু এক জেগাতে যদি আমি পাওঁ তেতিয়াহ'লে আমি হেতু মাত্ৰ ল'ব লাগে তথাপিও বৰ্তমানো আমি দেখা পাওঁ যিসকলে শৰণ লোৱা নাই তেওঁলোকৰ কথাটো মই বাদেই দিলোঁ আমি যিসকলে এক শৰণীয়া বুলি কৈছোঁ আমাৰো মন বহুতৰ দুদুল্যমান অৱস্থাত থাকে আমি এতিয়াও কায়ো মনোবাক্যে ঈশ্বৰৰ ওচৰত শৰণাগতি ল'ব হোৱা মানে কৰিব পৰা হোৱা নাই কাৰণ আমাৰ মনত এতিয়াও দ্বন্দ্ব চলি থাকে অকণমান সংঘাত পালে আমি যোনে যেনেকৈ যোনফালে পঠিয়ায় সেইফালে মনে মনে হ'লেও গুচি যাওঁ কিয় কাৰণ ঈশ্বৰ কৃষ্ণত আস্থা নাই বিশ্বাস নাই দৃঢ়তা নাই আৰু নামত আমি কৈ আছোঁ যে আমি এক শৰণ ল'লোঁ আপুনি বেলেগক ফাঁকি দি লাভ নাই বেলেগৰ কাৰণে আপুনি ধৰ্ম কৰা নাই কলিযুগৰ মানুহৰ এইটোৱে বিশেষত্ব যে আপুনি আপোনাৰ নিজৰ কল্যাণ চিন্তা কৰক আপুনি নিজে আপোনাৰ কল্যাণ চিন্তা কৰিবৰ কাৰণে আপুনি নিজে ঈশ্বৰৰ নাম ল'ব লাগিব আপুনি লওক বা বেলেগে ল'লে আপুনি শ্ৰৱণ কৰক এই দুটাৰ বাহিৰে আপোনাৰ বেলেগ উপায় আৰু কলিযুগত দিয়া নাই গুৰুজনাই লিখিছে প্ৰথম স্কন্ধত যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ যদিও নৱবিধ ভক্তিৰ কথা প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম 7:5-23 সপ্তম স্কন্ধ পঞ্চম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত তথাপিও গুৰুজনাই কিন্তু আমাক তাৰ ভিতৰতো দুটাহে দিলে শ্ৰৱণ আৰু কীৰ্তন গতিকে ইয়াত বৰ সুন্দৰভাৱে কৈছে ইহে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ বেদৰ বিষয়ে অকণ বুজি লওক
বেদ কোনেও সৃষ্টি কৰা নাই। বেদক সেইকাৰণে অপৌৰুষেয় বুলি কয়। বেদক কোনেও সৃষ্টি কৰা নাই। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ। বেদস্তুতিত গুৰুজনাই কীৰ্তনত লিখিছে, প্ৰভু ভগৱন্তৰ নিশ্বাসত বাজ হোৱা বেদ ব্যাসদেৱে ইয়াৰ বিস্তাৰ কৰিছে, যাৰ কাৰণে তেওঁৰ নাম ব্যাস হৈছে। বিস্তাৰ কৰি তেওঁ 4 ভাগ বেদ কৰিলে। ঋক সাম যজুৰ অথৰ্বৈক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4-20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত লিখিছে ভাগৱতৰ যে ঋক বেদ, সাম বেদ, যজুৰ বেদ, অথৰ্ব বেদ, এই 4খন বেদ যদিও মহাভাগৱত, শ্ৰীমদ ভাগৱত আৰু মহাভাৰত এই দুখনক পঞ্চম বেদ বুলি কোৱা হয়। পঞ্চম বেদ। এতিয়া এই 4খন বেদৰ যদি সাৰ কিবা লাগে চাওক, 4খন বেদৰ সাৰ মৰ্ম দিয়া আছে বেদান্তত। বেদৰ 4টা ভাগ আছে। এটাক কৈছে সংহিতা, য'ত মন্ত্ৰবিলাক আছে। এটাক কৈছে ব্ৰাহ্মণ্য, গদ্য আকাৰে বিভিন্ন ধৰণৰ তাত নীতি নিয়মৰ কথা লিখা আছে। আৰণ্যক এটা পাৰ্ট আছে, আৰু এটা হৈছে বেদান্ত। বেদান্ত মানে উপনিষদ। 108খন উপনিষদ আছে। বেদৰ সাৰ মৰ্মখিনি উপনিষদত আছে। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে সেইজন ব্যাসদেৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে জৈশ্য ৰসামৃত তৃপ্তৈশ্য নান অন্যত্ৰ ৰতি ক্বচিত 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে 18 নম্বৰ পদজোকা ঘোষা। তেওঁ লিখিছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰমানে বেদৰ সাৰ বেদান্ত, বেদান্তৰ সাৰ ভাগৱত। সেইকাৰণে ইয়াত লিখিছে ইহে পৰমাৰ্থ তত্ত্ব 4 বেদৰ। ভাগৱতত এই 4 বেদৰ পৰমাৰ্থ তত্ত্ব দিলে যে কলিযুগত হৰি নামৰ বিনে বেলেগ কোনো ধৰ্ম নাই। এই নামৰ মাজতে সমস্ত ধৰ্ম আহি পেলাই একস্থান হৈ পেলাই আছেহি। গতিকে তাৰ পাছত ইয়াত লিখিছে সমস্ত দেৱৰ ৰাজা কৃষ্ণেহে ঈশ্বৰ। ইহে পৰমাৰ্থ তত্ত্ব 4 বেদৰ কি সমস্ত দেৱৰ ৰাজা কৃষ্ণেহে ঈশ্বৰ। আমি দেৱ আৰু আৰাধ্য ইয়াৰ মাজত আমাৰ অকণমান বুজাত গণ্ডগোল থাকে। বৰ্তমান ভাৰতত, অসমততো বাদেই দিলোঁ, ভাৰততে ইমান বেছি দেৱতা ওলাইছে যে তাৰ সীমা সংখ্যা একো নাই, কোনেও গম নাপায় কিমান যে ওলাইছে ঠিক নাই। দেৱতা কাক কয়, দেৱ কাক কয় বুজি লওক। দেৱ যদি যিসকলৰ আপোনাৰ জীৱনত তিলমানো যদি অৱদান আছে সেইসকলে আপোনাৰ কাৰণে দেৱ। যেনে মোৰ মাতৃৰ মোৰ জীৱনত অৱদান আছে বা অৰিহণা আছে, সেইকাৰণে মাতৃ দেৱভৱ, মোৰ কাৰণে মাতৃ দেৱতা। পিতৃৰ মোৰ জীৱনত অৰিহণা আছে, গতিকে পিতৃ দেৱভৱ, পিতৃক দেৱতা বুলি কোৱা হয়। অতিথি দেৱভৱ বুলি কোৱা হয়। অতিথি কাক কয়? আমি ক'ম যে আলহীবিলাকক। অতিথি মানে তিথি নোহোৱাকৈ, নিৰ্দিষ্ট সময় নিৰ্ধাৰিত নোহোৱাকৈ যিসকলে ঘৰত আগতে আহিছিল। কোনবিলাক? আগতে এচাম লোকে নিজৰ জীৱনটো জনকল্যাণৰ কাৰণে উচৰ্গা কৰিছিল। তেওঁলোকে জনৰ কল্যাণৰ কাৰণে বিভিন্ন ঠাইত ভ্ৰমণ কৰি ফুৰে, আৰু এনেকৈ ভ্ৰমণ কৰি থাকোঁতে ভোক লাগিলে, পিয়াহত আতুৰ হ'লে কোনোবাৰ গৃহস্থৰ ঘৰত তেওঁলোক যায়। কোনো নীতি নিয়ম বা আগতে কোনো খবৰ নিদিয়াকৈ অতিথি, কোনো ধৰণৰ ডেট নিদিয়াকৈ কাৰোবাৰ ঘৰত উপস্থিত হোৱাৰ কাৰণে অতিথি বুলি কোৱা হৈছে। সেইসকল ব্যক্তি জনকল্যাণৰ কাৰণে আহিছিল। যিহেতু তেওঁলোকে জনকল্যাণৰ কাৰণে কৰ্ম কৰে, তেওঁলোক দেৱতাৰ তুল্য। এতিয়া মোবাইলত এপইণ্টমেণ্ট লৈ মাছ মাংস দগৰি খোৱাখিনি কথা কোৱা নাই, সেইখিনি আছিল তেতিয়া অতিথি, তেওঁলোকে জনকল্যাণ কৰিছিল। গতিকে দেৱভৱ বুলি কৈছে। যিসকলে এতিয়া গ্ৰহ নক্ষত্ৰ গছ বন যত যিমান আছে সকলোৰে আপোনাৰ জীৱনত অৱদান থাকিব পাৰে, আৰু আপোনাৰ কাৰণে সেয়া দেৱতা হ'ব পাৰে। কিন্তু আৰাধ্য কোনজন? ঈশ্বৰ কোনজন? কাক ওচৰত শৰণ ল'ম? পিপলায়নে নিমি ৰজাক কৈছে, নিমি নৱসিদ্ধ সংবাদত ঈশ্বৰ তত্ত্বৰ বিষয়ে বুজাইছে। কি কৈছে?
সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ এইটো পৰম তত্ত্ব জানিবা ৰাজন এইটোৱে হৈছে পৰম তত্ত্ব ঈশ্বৰ কোনজন যিজনে এই তিনিটা কাম কৰিছে এই কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজনে সৃজন কৰিব পাৰে যিজনে পালন কৰিব পাৰে আৰু যিজনে সংহাৰ কৰিব পাৰে আমি যদি কওঁ যে সৃজনটো ব্ৰহ্মাই কৰিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ যিজনৰ আজ্ঞা পালন কৰি আছে এইকিজনে সেইজন হেতু যি আমাৰ মনৰ চাৰিটা অৱস্থাত সচেতন হৈ থাকে আমাৰ চাৰিটা অৱস্থা মনৰ এটা জাগ্ৰত এতিয়া ৰাতি আপুনি শুই যায় শৰীৰটো নিষ্ক্ৰিয় হয় মন যদি সক্ৰিয় হৈ থাকে মনলৈ বহুত চিন্তা আহে ভাৱনা আহে তেতিয়া আমি সপোন দেখোঁ এইটো স্বপ্ন অৱস্থা কেতিয়াবা কেতিয়াবা আমি শুই গ'লে ৰাতিপুৱাহে সাৰ পাওঁ মাজডোখৰ গম নেপাওঁ এইটো গভীৰ নিদ্ৰা বুলি কৈছে আমি ৰাতিপুৱা উঠি কওঁ যে কালি 10টা বজাত পৰিলোঁ আৰু একদম ৰাতিটো গম নেপাওঁ ৰাতিপুৱাহে গম পাইছোঁ কিন্তু কেতিয়াবা ভাবি চাইছেনে আপুনি যে ৰাতিটো গম পোৱা নাই এই নোপোৱা কথাটো কোনে গম পালে মই যে কালি পৰিলোঁ 10টা বজাত ৰাতিপুৱা 6টাতে সাৰ পালোঁ মই একেবাৰে গমেই নাপাওঁ আপুনি গম নাপাওঁ বুলি যে পালে এই পোৱাটো কোনে পোৱাই দিলে কাৰণ আপুনি শুই গৈছিল আপোনাৰ মন নিষ্ক্ৰিয় তেতিয়াও কোনোবা এজন অন্তৰ্যামী ৰূপে থাকে আৰু চতুৰ্থ অৱস্থা মনৰ সমাধি যিটো সন্ন্যাসীসকলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি আছে সমাধিত শৰীৰ সক্ৰিয় হৈ থাকে মনলৈ অহা চিন্তাবিলাক শূন্য কৰি আত্মা পৰমাত্মাৰ লগত যোনে মিলন কৰিব পাৰে ব্ৰহ্মক সেইটোকে সমাধিত দেখা পোৱা বুলি কয় গতিকে প্ৰবৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে পৰমাত্ৰ বুলি তেবে কহে মাধৱক ভগৱানৰ তিনিটা ৰূপ আছে এটা নিৰ্গুণ নিৰাকাৰ এটা সগুণ নিৰাকাৰ এটা সগুণ সাকাৰ যেতিয়া তেওঁ নিৰ্গুণ নিৰাকাৰ হৈ থাকে তেতিয়া তেওঁক ব্ৰহ্ম বুলি কয় যেতিয়া তেওঁ সগুণ নিৰাকাৰ হয় তেতিয়া পৰমাত্মা বুলি কয় যেতিয়া সগুণ সাকাৰ ৰূপ ধাৰণ কৰে তেওঁক ভগৱন্ত বুলি কয় বদন্তি তত্তত্ত্ববিদম তত্ত্বম ইয়াত জ্ঞানৱদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান ইতি শব্দয়েত 1-2-11 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত তাৰমানে প্ৰবৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱক যেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক প্ৰবৰ্তাই থাকে আত্মাৰ লগত পৰমাত্মা বিৰাজমান এক বৃক্ষে দুই পক্ষী দুইকো দুইৰো সম দেখি দুইৰো দুইৰ সখা নিৰন্তৰ আত্মা পৰমাত্মা একেলগে থাকে এইখন অৱস্থাত পৰমাত্মা বুলি কয় ফেনখন আছে চলা নাই তাৰ মানে আমি গম পাইছোঁ ইয়াত কিবা এটা বস্তু নাই যেতিয়া কাৰেণ্ট আহিব সুইচ দিব ফেনখন ঘূৰিব কাৰেণ্টটো দেখা নাপায় কিন্তু আপুনি জানে যে কাৰেণ্ট আছে কিয় ফেনখন ঘূৰিছে মানে গুণটো আছে আকাৰটো দেখা নাই নিৰাকাৰ এইটোক কৈছে সগুণ নিৰাকাৰ বুজি পালে আৰু নিৰ্গুণ নিৰাকাৰ যেতিয়া সগুণ সাকাৰ কেতিয়া হ'ব যেতিয়া তেওঁ অৱতাৰ ধৰিব যেখনে কৰ এইটো সৃষ্টি স্থিতি অন্ত তেখনে বোলয় মাধৱক ভগৱন্ত সমাধিত বেকত হুৱন্তে গুছে ভ্ৰম তেখনে বোলয় জানা মাধৱক ব্ৰহ্ম ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব তিনি ৰসো একে নাম লক্ষণ ভেদত সেইকাৰণে আৰাধ্য আমাৰ সেইজন যিজন এই সমস্ত কাৰ্যৰ হেতু যিজন কাৰণৰ হেতু যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন হেতু যিজনে আমাৰ মনৰ চাৰিটা অৱস্থাত সাক্ষী ৰূপে আছে যিজনে আমাক ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে সেইজনহে আৰাধ্যৰ বিষয় আৰু সেইজন ঈশ্বৰ সৰ্বভূতানাম হৃদেশে অৰ্জুন তিষ্ঠতি অষ্টাদশ অধ্যায় 61 নম্বৰ শ্লোকত কৈছে যে 61 নম্বৰ শ্লোকত অৰ্জুনক কৈছে হে অৰ্জুন এই মই ঈশ্বৰ সমস্ত ভূতৰ হৃদয়ত আছোঁ গতিকে সেইজনৰ ওচৰতে আমি শৰণ ল'ব লাগে সেইজনকে আমি আৰাধ্য হিচাপে ল'ব লাগে সেইজনকে আমি কৃষ্ণ ৰূপে আৰাধনা কৰিব লাগে ইয়াত সেইকাৰণে ক'লে ইহে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ সমস্ত দেৱৰ ৰাজা কৃষ্ণকে ঈশ্বৰ সমস্ত ধৰ্মৰ ৰাজা মাধৱৰ নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম দেৱৰ ৰজা হৈছে ভগৱান কৃষ্ণ আৰু ধৰ্মৰ ৰাজা নাম বুলি ক'লে সেইকাৰণে গুৰুজনায়ো এক শৰণ হৰিনাম ধৰ্ম আমাক দি গৈছে যিটো সম্পূৰ্ণৰূপে প্ৰামাণিক এইকাৰণে এক শৰণ হৰিনাম ধৰ্মত যিখিনি আশ্ৰিত হৈছে কায়ো বাক্য মনে
নিজকে আত্মসমৰ্পণ ঈশ্বৰৰ চৰণত কৰিবলৈ লওক প্ৰতিটো বস্তু ভগৱানৰ চৰণত অৰ্পণ কৰিবলৈ অভ্যাস কৰক যদ কৰচি যদ আশ্নচি যদ জুহচি দদাচি যদ তপস্যুচি কৌন্তেয় তৎ কুৰুশ্ৰম দৰ্পণম নৱম অধ্যায় ২৭ নম্বৰ শ্লোক গীতা প্ৰতিটো বস্তু ঈশ্বৰ কৃষ্ণত অৰ্পণ কৰিবলৈ যদি চেষ্টা কৰক প্ৰভু ভগৱন্তৰ কৃপাত আপোনালোক সকলোৱে মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে মুখে ৰাৱণ আহি যাৰ সিটো কবি হয় গতিকে প্ৰভু ভগৱন্তৰ কৃপা বৰিখন হৈ আছে মাত্ৰ আমি পাত্ৰটো কেনেকৈ থৈছোঁ সেইটোৱে ডাঙৰ কথা প্ৰভু ভগৱন্তৰ কৃপা বৰিখন হৈ আছে আমাৰ পাত্ৰটো ভক্তিৰ পাত্ৰটো কেনেকৈ ৰাখিছোঁ যদি উল্টাকে থৈ দিওঁ তেতিয়া ইয়াত কৃপা সোমাব কেনি সেইকাৰণে পাত্ৰটো চিধা কৰিবলৈ লওক মনৰ আৰু পাত্ৰত যদি আৱৰ্জনা সোমাই আছে সেইবিলাক উলিয়াই পেলাই দিয়ক খালী কৰক মানে মনৰ মাজৰ পৰা আপুনি দোকানলৈ গৈছে চেনি আনিবলৈ আগতেই যদি তাত বালিশিল ভৰাই বৈয়াম এটা লৈ যায় ফুল কৰি ইয়াত চেনি দিয়ক বুলি ক'লে দোকানীয়ে ক'ত ভৰাব গতিকে আগতে নিজৰ পাত্ৰটো খালী কৰিব লাগিব খালী কৰিবলৈ হৃদয়ৰ মাজত যিমানবিলাক কলুষতা কপটতা ঈৰ্ষা দেশ এইবিলাক আঁতৰ কৰি পবিত্ৰ কৰক প্ৰভু ভগৱন্তৰ কৃপা আছে সমস্তজন কুশল হ'ব সৰ্বে ভৱন্তু সুখীন সৰ্বে সন্তু নিৰাময়